নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰৰ সৈতে মই পাপৰি এডিআৰই পৰীক্ষাৰ তালাচিক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা 15 ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা পৰীক্ষা তালাচিক লৈ একাংশ পৰীক্ষাৰ্থীয়ে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰাৰ পিছত পৰৱৰ্তী পৰীক্ষাৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা বান্ধি দিলে চৰকাৰে যোৱা 15 ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা পৰীক্ষাৰ পূৰ্বে তালাচিৰ নামত একাংশ পৰীক্ষাৰ্থীক হাৰাশাস্তি চলোৱাৰ অভিযোগ উত্থাপিত হৈছে সোশ্যাল মিডিয়াটো একাংশই মুকলিকৈ এই কাণ্ডক লৈ ক্ষোভ প্ৰকাশ কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত অহা দেওবাৰে অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ বাবে চৰকাৰে জাৰি কৰিলে নীতি নিৰ্দেশনা কি নীতি নিৰ্দেশনা থাকিব তালাচিৰ ক্ষেত্ৰত আমি জনাম প্ৰথম নিৰ্দেশনাটো হৈছে পুৰুষ আৰু মহিলা পৰীক্ষাৰ্থীৰ তালাচিৰ বাবে থাকিব পুৰুষ মহিলা আৰক্ষী অৰ্থাৎ তালাচিৰ বাবে পুৰুষ পৰীক্ষাৰ্থীৰ বাবে পুৰুষ আৰক্ষী আৰু মহিলাৰ বাবে মহিলা আৰক্ষী মুতায়ন কৰা হ'ব তালাচিত নিযুক্ত সকলোকে প্ৰশিক্ষণ দিয়া হ'ব যাতে পৰীক্ষাৰ্থীৰ মৰ্যাদা আৰু সন্মান হানি নহয় পৰীক্ষাৰ্থীৰ গোপনীয়তা আৰু সততাৰ ক্ষেত্ৰত নজৰ দিয়া হ'ব 3 নম্বৰ পুৰুষ আৰু মহিলা পৰীক্ষাৰ্থীৰ বাবে পৃথক হ'ব তালাচিৰ স্থান মহিলা পৰীক্ষাৰ্থীৰ সন্মান আৰু গোপনীয়তা ৰক্ষাৰ বাবে তালাচিৰ স্থান আৰ কৰি ৰাখিব লাগিব প্ৰৱেশ পথতে পৰীক্ষা কেন্দ্ৰলৈ কি নিব পাৰিব বা নোৱাৰিব তাৰ স্পষ্ট নিৰ্দেশনা থাকিব লাগিব তালাচিৰ সময়ত আৰক্ষীয়ে পৰীক্ষাৰ্থীক সুন্দৰভাৱে বুজাব লাগিব যে অসৎ উপায় ৰোধ কৰাৰ বাবে তালাচি নিৰাপত্তাৰ এক অংশ পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ পকেট খালি কৰি সকলো সামগ্ৰী নিৰ্ধাৰিত স্থানত পৰিদৰ্শনৰ বাবে দিব লাগিব মহিলা প্ৰাৰ্থী তালাচি অংগনবাড়ী কৰ্মী বা অংগনবাড়ী সহায়িকা বা আশা কৰ্মীৰ উপস্থিতিত মহিলা কনিষ্ঠবলে কৰিব প্ৰতিগৰাকী পৰীক্ষাৰ্থীক মেটেল ডিটেক্টৰৰ সহায়ত পৰীক্ষা কৰা হ'ব তালাচিৰ সময়ত তেওঁলোকক হাত দাঙিবলৈ কোৱা হ'ব প্ৰটকল অনুসৰি কঁকাল গুৰুহা পকেট আদিৰ তালাচিৰ বাবে পৰীক্ষাৰ্থীয়ে তললৈ হাউলিব লাগিব কাপোৰ জোতা আদিত যাতে নিষিদ্ধ কোনো সামগ্ৰী নিব নোৱাৰে সেয়া নিশ্চিত কৰা হ'ব পৰীক্ষাৰ্থী কেৱল সেৱা টেষ্টিং এজেন্সি আৰু এছএলআৰচি অনুমতি দিয়া সামগ্ৰীহে নিবলৈ অনুমতি দিয়া হ'ব তালাচিৰ সময়ত সন্দেহ উপজিলে পৰীক্ষাৰ্থীক টুপি জোতা চেণ্ডেল গহনা আদি খুলিবলৈ নিৰ্দেশ দিব পাৰে অনুমতি নথকা সামগ্ৰী পালে সেয়া শীঘ্ৰে জব্দ কৰা হ'ব কোনো ইলেক্ট্ৰনিক ডিভাইচ বা অসৎ উপায় অৱলম্বন কৰা সামগ্ৰী লাভ কৰিলে পৰীক্ষাৰ প্ৰটকল অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব তালাচি সম্পন্ন হোৱাৰ পিছত পৰীক্ষাৰ্থীক তেওঁলোকৰ যাৱতীয় সামগ্ৰী লৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ অনুমতি দিয়া হ'ব তালাচিৰ স্থানত যাতে কোনো অনুমতি নথকা সামগ্ৰী কঢ়িয়াই নিব নোৱাৰে সেয়া নিশ্চিত কৰা হ'ব জব্দ কৰা সামগ্ৰীৰ এখন পঞ্জী থাকিব আৰু নিয়ম পালন নকৰা বা সন্দেহজনক আচৰণৰ যিকোনো ঘটনা প্ৰাৰ্থী অনুসৰি লিপিবদ্ধ কৰা হ'ব নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰত পৰীক্ষা কেন্দ্ৰ কৰ্তৃপক্ষৰ সৈতে ধাৰাবাহিক যোগাযোগ ৰক্ষা কৰা হ'ব যদি কোনো মহিলাই তালাচিৰ বাবে সন্মত নহয় তেন্তে ততালিকে পৰীক্ষা কেন্দ্ৰ কৰ্তৃপক্ষ আৰু চেণ্টাৰ ইনচাৰ্জক জনাব লাগিব চেণ্টাৰ ইনচাৰ্জে পৰীক্ষাৰ্থীগৰাকীক পৰীক্ষা প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ বাবে তালাচি যে প্ৰয়োজনীয় সেই কথা বুজাব তাৰ পিছতো যদি পৰীক্ষাৰ্থীগৰাকী সন্মত নহয় তেন্তে তেওঁ স্বাক্ষৰ কৰিব লাগিব আৰু পৃথক ৰুমলৈ নিয়া হ'ব নিষিদ্ধ সামগ্ৰী জব্দ হ'লে প্ৰাৰ্থীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব তালাচিৰ সময়ত পৰীক্ষাৰ্থীৰ সন্মান মৰ্যাদা বজাই ৰাখিব লাগিব সকলো প্ৰাৰ্থীৰ প্ৰতি নিৰপেক্ষতা স্বচ্ছতা পেছাদাৰিত্ব আৰু সততাৰে তালাচি কৰাৰ নিৰ্দেশ যথাসম্ভৱ তালাচিৰ স্থানত চিচিটিভিৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ যাতে প্ৰয়োজনত ভিজুৱেল চাই সত্যতা নিৰূপণ কৰিব পাৰি মহিলাৰ তালাচিৰ ক্ষেত্ৰত চিচিটিভি ৰেকৰ্ডিং নিষিদ্ধ যথাসম্ভৱ মহিলাৰ তালাচি বুথৰ প্ৰৱেশ আৰু প্ৰস্থান পথত চিচিটিভি ব্যৱস্থা কৰিব পাৰিব তালাচি সম্পৰ্কে প্ৰাৰ্থী আপত্তি দৰ্শাব পৰাকৈ প্ৰতিটো কেন্দ্ৰত এজন ভাৰপ্ৰাপ্ত বিষয়া থাকিব লাগিব এই ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আৰক্ষী নাইবা আন চৰকাৰী বিভাগৰ লোক হ'ব লাগিব দেওবাৰে স্নাতক পৰ্যায়ৰ এডিআৰই 15 ছেপ্টেম্বৰত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ এডিআৰই সময়ছোৱাত ইণ্টাৰনেট কৰ্তন তথা ব্যাপক যান-জঁটৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ পাছত এটা সকলোৰে মনত প্ৰশ্ন হৈছে এবাৰো ইণ্টাৰনেট সেৱা কৰ্তন কৰা হ'ব নেকি দেওবাৰৰ পৰীক্ষাৰ বাবে ইণ্টাৰনেট সেৱা কৰ্তন কৰা হ'ব নে নহ'ব সেই সন্দৰ্ভত আজিয়ে চৰকাৰে জাননী জাৰি কৰিব দেওবাৰৰ পৰীক্ষাৰ সময়তো ইণ্টাৰনেট কৰ্তন কৰিলে সৃষ্টি হ'ব পৰা পৰিস্থিতিৰ বাবে আগতীয়াকৈ সকলো সাজু হ'ব লাগিব যিসকল পৰীক্ষাৰ্থীয়ে ওলা উবেৰ ৰেপিডো আদি অনলাইন বুকিং সাৰ্ভিচেৰে পৰীক্ষা দিবলৈ যাম বুলি ভাবিছে তেওঁলোকে শেষ মুহূৰ্তত বিপদত নপৰাকৈ বিকল্প ব্যৱস্থাৰ কথা চিন্তা কৰিব পাৰে বা ওলা উবেৰ বা ৰেপিডোই দেওবাৰৰ দিনটোৰ বাবে ফোন লাইনেৰে বুকিং কৰাৰ বিকল্প ব্যৱস্থাও কৰিব পাৰে একেদৰে 15 ছেপ্টেম্বৰৰ পৰীক্ষাৰ দিনা সৃষ্টি হোৱা যান-জঁটৰ দৰে দেওবাৰেও অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেয়ে জৰুৰী কাম থাকিলে আগতীয়াকৈ উলোৱা বা আন ব্যৱস্থাৰ কথা চিন্তা কৰিব পাৰে
কাইলৈ অনুষ্ঠিত হ'ব স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা এডিআৰিৰ বাবে তৎপৰ অসম আৰক্ষী এডিআৰি তালাচী তথা নিৰাপত্তাৰ বাবে কনিষ্টবলৰ পৰা আৰক্ষী অধীক্ষকক পৰ্যায়ৰ আৰক্ষী প্ৰদান কৰা হৈছে প্ৰশিক্ষণত মহানগৰীৰ 155টা কেন্দ্ৰত অনুষ্ঠিত হ'ব নিযুক্তি পৰীক্ষা উৎপল হালৈ প্ৰতিবেদন আগবঢ়াম কাইলৈৰ দিনটোত অনুষ্ঠিত হ'ব এডিআৰিৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা আৰু এই পৰীক্ষাৰ বাবে সাজু হৈছে এছএছবিয়ে হওক বা আৰক্ষী প্ৰশাসন বিশেষকৈ প্ৰথম পৰ্যায়ৰ পৰীক্ষা যেতিয়া অনুষ্ঠিত হৈছিলে তেতিয়া নলবাৰীত এক অঘটন সংঘটিত হৈছিলে এগৰাকী যুৱতীয়ে কিছু মন্তব্য উল্লেখ কৰিছিল আৰু সেই মন্তব্যৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীও তৎপৰ হৈছিলে আৰু সমান্তৰালভাৱে কাইলৈৰ দিনটোৰ বাবে সকলো দিশ ক্ৰুটি নৰখাকৈ সাজু কৰা হৈছিলে প্ৰথম পৰ্যায়ৰ পৰীক্ষাত ইণ্টাৰনেট কৰ্তন কৰি দিয়া হৈছিলে যাতে পেপাৰ লিক হ'ব নোৱাৰে আৰু অহাকালিৰ দিনটোত হ'ব লগা পৰীক্ষাৰ বাবে ইণ্টাৰনেট কৰ্তন কৰা হ'ব আৰু সমান্তৰালভাৱে কাইলৈৰ দিনটোত কিন্তু প্ৰশ্ন কাকত পৰীক্ষাৰ্থীয়ে নিব পাৰিব বুলি উল্লেখ কৰা হৈছে আৰু প্ৰাৰ্থীসকলৰ যদি কথা উল্লেখ কৰোঁ প্ৰাৰ্থীসকল যিদৰে সাজু হৈছে ঠিক তেনেদৰে প্ৰতিটো বিভাগ সাজু হোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামৰ যি বক্সিং প্লেগ্ৰাউণ্ড আছে আৰু বক্সিং প্লেগ্ৰাউণ্ডৰ দৃশ্য দেখুৱাইছে অতিথি যিমান দূৰ সম্ভৱ জুম কৰি দেখুৱাব ইয়াতে হাজাৰ হাজাৰ আৰক্ষী নিয়োগ কৰা হৈছে বিশেষকৈ কনিষ্টবলৰ পৰা এছআই এএছআই দ্বাৰকা যি ধৰণৰ বিষয়া আছে বিশেষকৈ ডিচিপি এচিপি এডিচিপি এছপি লেভেলৰ অৰ্থাৎ তাৰে ওপৰৰ লেভেলৰো ইয়াতে আৰক্ষী প্ৰশাসনসকলে ইয়াতে ব্ৰিফিং কৰি থকা হৈছে ইয়াতে জইণ্ট চিপিগৰাকী আহিছে মহানগৰ আৰক্ষী যিগৰাকী প্ৰতীপ ফুপে ডাঙৰীয়া আছে তেখেতে আহি ইয়াতে ব্ৰিফিং কৰিব সকলোকে বুজাই দিছে বা বুজাই দি থকা পৰিলক্ষিত হৈছে যে কাইলৈৰ দিনটোৰ বাবে কি ধৰণে তেখেতসকলে চেকিং কৰিব লাগিব বা কেনেধৰণে হলত তেখেতসকলে থাকিব লাগিব কি ডিউটি বা কৰ্তব্য পালন কৰিব লাগিব সেইসমূহ ব্ৰিফিং কৰি থকা হৈছে এই মুহূৰ্তত দেখুৱাইছোঁ অতিথিয়ে পোনপটীয়াকৈ দেখুৱাইছে এয়া হৈছে সৰুসজাইৰ ভিতৰ ভাগৰ বক্সিং প্লেগ্ৰাউণ্ডৰ দৃশ্য যিফালে চোৱা যায় সিফালে আৰক্ষীৰ লোক যিফালে চোৱা যায় অতিথিয়ে দেখুৱাইছে সোঁফালৰ পৰা বাওঁফাললৈকে প্ৰায় ইয়াতে 2000তকৈ অধিক পুৰুষ মহিলা বা যুৱক যুৱতীসকল থকা পৰিলক্ষিত হৈছে এই যি ব্ৰিফিং কাণ্ডত বিশেষ প্ৰতিখন থানাৰ ওচিক দেখিছোঁ এডিচিপিক দেখিছোঁ এচিপিক দেখিছোঁ সমান্তৰালভাৱে ৰিজাৰ্ভত যিসকল পুলিচ আছিলে সেইসকল আৰক্ষীক অনা হৈছে এছবি ব্ৰাঞ্চৰ লোক অনা হৈছে যে তেখেতসকলে কিদৰে দায়িত্ব পালন কৰিব যাতে কাইলৈৰ দিনটোত অনুষ্ঠিত হ'ব লগা পৰীক্ষাৰ্থীসকলে একো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় বা অহুকুলীয়া পৰিস্থিতিৰ সন্মুখীন হ'ব লগা নহয় তাৰ বাবে এনেদৰে সাজু কৰি থকা হৈছে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যনত তেখেতসকলৰ নামসমূহ এণ্ট্ৰি কৰা হৈছে আৰু পৰৱৰ্তীভাৱে যিসকল আছে তেখেতসকলক এই মুহূৰ্তত জইণ্ট চিপিগৰাকীয়ে তেখেতসকলক প্ৰশিক্ষণ দি আছে বিশেষকৈ কাইলৈৰ দিনটোৰ বাবে এক প্ৰকাৰ কাইলৈৰ দিনটোৰ বাবে সকলো সাজু হৈ থকা পৰিলক্ষিত হৈছে আৰু মাইক যোগে তেখেতসকলে ঘোষণা কৰি আছে যে কি ধৰণে তেখেতসকলে ডিউটি কৰিব লাগিব কৰ্তব্য পালন কৰিব লাগিব পৰীক্ষাৰ্থীসকলক কি ধৰণে চেকিং কৰিব লাগিব বা ভিতৰ ভাগত কি বস্তু নিব পাৰিব বস্তু নিব নোৱাৰিব এই সকলো বিষয়ক লৈ তেখেতসকলে তৎপৰ হোৱা পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা যদি চোৱা যায় পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণৰ মন্তব্য উল্লেখ কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়েও এই বিষয়ক লৈ তেখেতেও একেবাৰে সদা তৎপৰ হৈ আছে আৰু প্ৰত্যেক দিনে নতুন যি ধৰণৰ নটিফিকেশ্যন আছে ৰাইজৰ কেইটাতে উল্লেখ কৰি গৈছে যে নিকেটিভ মাৰ্ক থাকিব যাতে এইবাৰ যদি কোনো লোকে বিমানবন্দৰৰ নিচিনা চেকিং হ'ব বুলি উল্লেখ কৰিছিলে প্ৰায় 11.5 লাখ পৰীক্ষাৰ্থী পূৰ্বৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিলে প্ৰাৰ্থী আছিলে আৰু এইবাৰ প্ৰায় 11.5 লাখতকৈ অধিক প্ৰাৰ্থী আছে আৰু দুটা বেলাত অনুষ্ঠিত হ'ব ৰাতিপুৱাৰ ভাগত 9 বজাত আৰম্ভ হ'ব 12 বজাত সমাপ্ত হ'ব আৰু ঠিক একেদৰে 1:30 বজাত আৰম্ভ হয় 4:30 বজাত সমাপ্ত হ'ব অৰ্থাৎ এই দুটা বেলাৰ বাবে সকলো সাজু হোৱা পৰিলক্ষিত হৈছে যাতে কোনো কাৰণতে ক্ৰুটি ৰখা নহয় আৰু সৰুসজাই ষ্টেডিয়ামৰ পিছফালে বক্সিং গ্ৰাউণ্ডত এনেদৰে প্ৰশিক্ষণ দি থকা হৈছে যাতে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰাই হওক বা কোনো কাৰণতে যাতে নিষিদ্ধ তালাচী ব্যৱস্থা গঢ়ি তোলা হয় কোনো কাৰণতে যে প্ৰশ্ন আগত ফাদিল নহয় এনেধৰণৰ কথা তেখেতসকলক শিকাই বুজাই থকা হৈছে কৰ্তব্য সম্পাদন কৰাতে ব্যৱহাৰ কিদৰে কৰিব লাগিব বা ব্ৰিফিঙত তেখেতসকলক বুজাই দিয়া হৈছে যে কোন প্ৰাৰ্থীৰ ওচৰত কেনেধৰণে তেখেতসকলে চেকিং কৰিব এই সমস্ত কথা তেখেতসকলক বুজাই দি থকা হৈছে আৰু আমি পোনপটীয়াকৈ দেখুৱালোঁ মহানগৰ সৰুসজাই ষ্টেডিয়ামৰ ভিতৰ ভাগৰ দৃশ্য এডিআৰিৰ বাবে সাজু কামৰূপ জিলা প্ৰশাসন কামৰূপৰ 54টা কেন্দ্ৰত পোৱা অনুষ্ঠিত হ'ব স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা পিছবেলা কামৰূপৰ 19টা কেন্দ্ৰত অনুষ্ঠিত তৃতীয় বৰ্গৰ চালকৰ পৰীক্ষা নিযুক্তি পৰীক্ষাৰ পূৰ্বে সংবাদ মেল পাতি সদৰি কৰে কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই এবাৰ ফ্ৰিস্কিঙৰ ক্ষেত্ৰত ভালেখিনি সাৱধানতা অৱলম্বন কৰা হৈছে আমি ফ্ৰিস্কিঙৰ কাৰণে মেল আৰু ফিমেল সকলো কেণ্ডিডেটক ফ্ৰিস্কিঙৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু বিশেষকৈ মহিলা পৰীক্ষাৰ্থীৰ কাৰণে আমি মহিলা পুলিচত বাদেও আমাৰ অংগনবাদী ছুপাৰভাইজাৰ আৰু আশা কৰ্মী সকলোকে আমি এনগেজ কৰিছোঁ এবাৰ আৰু তেওঁলোকক মানে যথোযুক্ত তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে আৰু তেওঁলোকে ফ্ৰিস্কিঙত আমাক সকলোকে সহায় কৰিব প্ৰশাসনক যাতে প্ৰপাৰলি ফ্ৰিস্কিং হয় মোবাইল ফোন কোনেও নিব নোৱাৰে 100 মিটাৰৰ ভিতৰত কোনো ধৰণৰ আমি এলাউ নকৰিম এইবাৰ মাত্ৰ এটা নতুন সংযোজন হৈছে যে লেবেল নথকাকে ট্ৰান্সপাৰেণ্ট
খোৱা পানী বটল পৰীক্ষাৰ্থী এগৰাকীয়ে পৰীক্ষা হললৈকে দিব পাৰিব অকল তেওঁ সেইটো বস্তুৱে নিব পাৰিব আৰু আন কোনো ধৰণৰ গেজেট নিব নোৱাৰে এইবোৰ আঁতৰত কৰবাত তেখেতে নিজে থব লাগিব যাতায়াতৰ ক্ষেত্ৰত আমাৰ দেখা যায় যোৱাবাৰো কিছু ট্ৰাফিকৰ ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰা হৈছিলে এইবাৰো আমি অধিক সাৱধান হৈছো এইবাৰ অৱশ্যে যোৱাবাৰৰ তুলনাত আমাৰ পৰীক্ষাৰ্থীৰ সংখ্যা কিছু কম তাৰে কাৰণে আমি ব্যৱস্থাৰ ভিতৰত এটা হ'ল আমি দেওবৰীয়া যিমান বজাৰ আছে এই বজাৰবোৰ সিদিনা বন্ধ ৰখাৰ ব্যৱস্থা কৰিছো 100 মিটাৰৰ ভিতৰত যিখিনি দোকান পোহাৰ আছে সেই দোকান পোহাবোৰ আমি বন্ধ ৰখাৰ ব্যৱস্থা কৰিছো যাতে পৰীক্ষাৰ্থীৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু আমাৰ যাতে পৰীক্ষা চলাবলৈ কোনো ধৰণৰ অসুবিধা নহয় কংগ্ৰেছ নেতাৰ অসম বিদ্বেষী মন্তব্য কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গেৰ অসমক উপহাস কৰে অসমত স্থাপন হ'বলগীয়া ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ বিৰূপ মন্তব্য খাৰ্গে পুত্ৰৰ অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ প্ৰয়োজন নাই বুলি এক্স হেণ্ডেলত উদ্ভট মন্তব্য কংগ্ৰেছ নেতাগৰাকী অসমত দক্ষতাৰ অভাৱ আৰু গৱেষণাৰ পৰিৱেশ নাই অসমত কোনো উদ্ভাৱনাৰ পৰিৱেশ নাই বুলি উপহাস প্ৰিয়াংক খাৰ্গে তেনেস্থলত অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কি প্ৰয়োজন বুলি সামাজিক মাধ্যমত প্ৰশ্ন কৰ্ণাটকৰ গ্ৰামোন্নয়ন পঞ্চায়তী ৰাজ আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰীগৰাকী এক্স হেণ্ডেলত প্ৰকাৰান্তৰে অসমবাসীয়ে একো নাজানে বুলি এটা উল্লেখ কৰে অসমত তথা অসমবাসী খাৰ্গে পুত্ৰৰ চূড়ান্ত অপমানক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰিয়াংক খাৰ্গেৰ মন্তব্যত জাঙুৰ খাই উঠিছে ৰাজ্যিক বিজেপি অসমলৈ আহিলে মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰক অসমীয়াৰ মেধা তথা ঔদ্যোগিক পৰিৱেশৰ পৰিচয় কৰাই দিয়াৰ প্ৰত্যাহ্বান বিজেপি অসমৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প সম্পৰ্কে কংগ্ৰেছক মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ক'লে মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই প্ৰশিক্ষণ লোৱাৰ পাছতো অসমৰ মানুহৰ লগত তেওঁলোক টিকিব নোৱাৰিব অসমৰ মানুহৰ কৰ্মদক্ষতা নাম ডাঙৰ শিলৰ সাকু জয়সাগৰ পুখুৰী গৌৰীসাগৰ পুখুৰী আদি চালে গম পাব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে অসমৰ কংগ্ৰেছ নেতাসকলে এই বিষয়ত মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই কৰা মন্তব্য সম্পৰ্কে মাত মাতিলেই কংগ্ৰেছত চাকৰি যাব বুলি কটাক্ষ কৰে পদ্ম হাজৰিকাই এইফালে পীযুষ হাজৰিকাই এই ক্ষেত্ৰত মন্তব্য কৰে তেওঁ এই ক্ষেত্ৰত সমালোচনা কৰে আৰু লগতে কয় যে মল্লিকাৰ্জুন খাৰ্গেৰ কথা নকওঁ কিন্তু তেওঁৰ পুত্ৰই এনেকুৱা ধৰণৰ উদ্ভট মন্তব্য কৰিছে বুলি তেওঁ সাংবাদিকৰ আগতো জানিবলৈ দিয়ে যোৱাকালি কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ তেখেতো কৰ্ণাটকৰ এগৰাকী মন্ত্ৰী তেখেতে স্পষ্টভাৱে কৈছে যে অসমত এই ফেচিলিটিছবিলাক নাই অসমক 3টা 4টা কথা কৈ ইনচাল্ট কৰিছে আৰু তৎসত্ত্বেও অসমলৈকে কিয় ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী গৈছে সেইটো বোলে আহিব লাগিছিল ক'লৈ কৰ্ণাটকলৈ মই এতিয়া কম যে কৰ্ণাটকলৈ যাব লাগে কৰ্ণাটকা অলৰেডি এখন ডেভেলপ ষ্টেট তাতে যথেষ্ট ইণ্ডাষ্ট্ৰী আছে গতিকে তেখেতলোকে অকল ডেভেলপ হৈ থাকিব নেকি অসম ডেভেলপ হ'ব নালাগিব নেকি বিহাৰ ডেভেলপ হৈ থাকিব নালাগিব নেকি উত্তৰ পূৰ্বাঞ্চল ডেভেলপ হ'ব নালাগিব নেকি আমি ভাবো যে অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্য ডেভেলপ হ'লেহে এখন ডেভেলপ ভাৰত হ'ব এখন উন্নত ভাৰত হ'ব কিন্তু তেখেতলোকে যদি আমাক এনেকৈ বেয়াকৈ ট্ৰিট কৰে ইনচাল্ট কৰে অসমত ফেচিলিটিজ নাই অসমৰ মানুহ স্কিল নহয় কিয় ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী যাব এইবিলাক কথা কৈ যদি অসমৰ মানুহক দুখ দিয়ে তেতিয়া অসম পিছুৱাই যাব আৰু অসম পিছুৱাই গ'লে ভাৰতবৰ্ষ বিকশিত নহ'ব বুলি মই উপলব্ধি কৰোঁ মই এই কথাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ প্ৰিয়ংক খৰ্গে ডাঙৰীয়াক বিনা চৰ্তে অতি তৎকালে ক্ষমা খুজিবলৈকে অনুৰোধ কৰিছোঁ আৰু এই কথাটোত যাতে বহুত সততে ডাঙৰ কথা কৈ থকা ভূপেন বৰা ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যাতে তৎকালীনভাৱে তেখেতলোকৰ মন্তব্য প্ৰকাশ কৰে বা তেখেতলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অতি সোনকালে প্ৰকাশ কৰিবলৈ মই আহ্বান জনাইছোঁ প্ৰিয়াংক খাৰ্গেৰ মন্তব্যৰ বিৰুদ্ধে সৰব বিধায়ক মানৱ ডেকা জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ কংগ্ৰেছে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ কংগ্ৰেছ নেতাগৰাকীয়ে সামাজিক মাধ্যমত অসমক অপমান কৰিছে বুলি মন্তব্য কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰৰ এনে মন্তব্যৰ উত্তৰ গৌৰৱ গগৈ ভূপেন বৰাক দিয়াৰো দাবী জনাইছে ডাঙৰীয়াৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে ডাঙৰীয়াই কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে ডাঙৰীয়াই ছ'চিয়েল মিডিয়া যোগে অসমৰ জনসাধাৰণক অসমৰ প্ৰতিভাসকলক যি তুচ্ছ তাচ্ছিল্য কৰিছে
তাক মই গৰিহণা দিছোঁ। যোৱা 8টা বছৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিশেষভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ অৰ্থনীতিৰ এক অভূতপূৰ্ব দিশত আগবঢ়াই লৈ গৈ আছে। যি কংগ্ৰেছৰ দিনত 40,000 কোটি টকাৰ বাজেট আছিল 2016 চনত, আজি সেই বাজেট 1.5 লাখ কোটি টকা পৰ্যন্ত চুইছেগৈ। অসমৰ GDP 5 লাখ কোটি পৰ্যন্ত হৈছে। অসমত প্ৰতিভাৰ অভাৱ নাই, কিন্তু কংগ্ৰেছৰ শীৰ্ষ নেতাৰ পুত্ৰ এজন মন্ত্ৰীয়ে যেনেকৈ ছেমি কণ্ডাক্টৰ প্লাণ্ট অসমত লগোৱাৰ কাৰণে অসমৰ যুৱ প্ৰজন্মক, অসমৰ ৰাইজক তুচ্ছতাচ্ছিল্য কৰিছে, সি গৰিহণাৰ যোগ্য। মই আশা কৰিছোঁ কংগ্ৰেছৰ নেতৃবৃন্দই, বিশেষকৈ ভূপেন বৰা ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াই ইয়াৰ ওপৰত মন্তব্য প্ৰদান কৰিব। অসম সদায় ভাৰতবৰ্ষৰ লগত একেলগে আগবাঢ়ি যাবলৈ চেষ্টা কৰি আছে আৰু আমি তাত সফলো হৈছোঁ। আজি ছেমি কণ্ডাক্টৰ প্লাণ্টে 28,000 কোটি টকাৰ যি টাটা গ্ৰুপে ইনভেষ্ট কৰিছে, সি অসমৰ ভৱিষ্যত দিশত যি দূৰদৰ্শিতা হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে দেখুৱাইছে তাৰ প্ৰতিফলন ঘটিছে। আৰু তেনে এটা কাৰ্যক কংগ্ৰেছৰ শীৰ্ষ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে ডাঙৰীয়াই যেনেকৈ তুচ্ছতাচ্ছিল্য কৰিছে, সি গৰিহণাৰ যোগ্য আৰু অসমৰ ৰাইজে সমুচিত উত্তৰ ইয়াক কংগ্ৰেছ দলক দিব। যদি কোনোবাই দুৰ্বল বুলি ভাবিছে, স্কিল নহয় বুলি ভাবিছে, কিন্তু জ্ঞান আছে, কৰ্মশক্তি আছে, তেওঁলোকে জনা উচিত যে গৌৰীসাগৰ, জয়সাগৰ অসমৰ মানুহে কেনেকৈ খান্দিছিল। তেতিয়াতো JCB ফকলেণ্ড লগোৱা নাছিল। আৰু নাম ডাঙৰ শিলৰ সাঁকো তেওঁলোকে চাই যাব যে অসমৰ মানুহৰ কিমান কেপাচিটি আছে, কিমান মানে আমি জ্ঞান আহৰণ কৰিব লাগে। খালি কৰ্মদক্ষতা বৃদ্ধি কৰিবৰ কাৰণে আমি কিছু প্ৰশিক্ষণৰ যিখিনি প্ৰয়োজন, প্ৰশিক্ষণটো হৈয়ে আছে। এতিয়া প্ৰশিক্ষণ লোৱাৰ পিছত অসমৰ মানুহৰ লগত এইবিলাক মানুহ টিকিব নোৱাৰে। সেইটো প্ৰমাণ হৈ যাব আমাৰ ল'ৰা ছোৱালীয়ে কেনেকৈ আচলতে সেই ইণ্ডাষ্ট্ৰিটো টিকাই। আৰু ইয়াৰ সৈতে গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছোঁ। ইয়াৰ পাছত লৈ আহিম অপৰাধনামা।